হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক কেইটামান অতি গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ সাঁচি গছৰ বিষয়ে। এই যে চাওক, আপোনাৰ সাঁচি পুলিবিলাক ইমান ডাঙৰ হৈছে নেকি? এই পুলিটোৰ বয়স 3 বছৰ। চাওক, ইয়াৰ বয়স 3 বছৰ। যদিও আপুনি ফটোত বহুত ওখ যেন দেখিছে, কিন্তু আচলতে সি সিমান ওখ নহয়। সি 12 ফুটমান ওখ হৈ গৈছে। যদি আপোনাৰ 12 ফুটমান ওখ হৈ গৈছে বা 10 ফুটমান ওখ হৈ গৈছে, আৰু আপোনাৰ পুলি দুটাৰ মাজত যদি খালী ঠাই আছে, এই চাওক, যদি খালী ঠাই আছে, ধৰক আপুনি 2 ফুটকৈ ৰুইছিলে, এতিয়া আপুনি 1 ফুট আঁতৰত মাজতে আকৌ এটা পুলি ৰুই দিব পৰা হ'ল। এই চাওক, এনেকৈ আপুনি যদি 2 ফুটত ৰুইছিলে, তেতিয়া তাৰ মাজত আকৌ এটা পুলি ৰুই দিয়ক। হেল্ল' বন্ধু, আমি কিছুমান আমাৰ সুযোগ আমি গ্ৰহণ কৰিব পাৰোঁ। যে মই কৈছোঁৱে যে এইবাৰ সাঁচি গুটি খুব কম আছে। এই সাঁচি গুটি কম থকাটো কিন্তু আমি দুৰ্ভাগ্য বুলি নধৰি আমি সৌভাগ্য বুলি ধৰিব পাৰোঁ। কেনেকৈ? এইবাৰ যদি আমি অলপ বছৰ হ'লেও গুটি সংগ্ৰহ কৰিব পাৰোঁ, গুটি একেবাৰে নাইকিয়া নহয়। মই কালি বহুত জেগাত ঘূৰি চালোঁ যে গুটি অলপ বছৰত আছে। আমি সেই অলপ বছৰত গুটিকে যদি সংগ্ৰহ কৰি আমি পচাওঁ, আমি আচলতে ব্যৱসায়ৰ কাৰণে নকৰি নিজলৈ বুলি যদি কৰোঁ, তেতিয়া কিন্তু যোৰা মৰি যাব। কাৰণ আমি সকলোৰে এইটো ব্যৱসায় কৰিবলৈ হয়তো সময় নাই। তেখেতসকলে নিজৰ কাৰণে 100 পুলি কৰিবৰ কাৰণে কিন্তু গুটি পাই যাব। এই পুলিকেইটা যে দেখিছে, এই পুলিকেইটাত কিন্তু আনবাৰ গুটি থাকে। এইবাৰ কিন্তু গুটি নাই। হ'লেও মই কালি বহুত জেগাত ঘূৰি দেখিলোঁ যে একেবাৰে নাইকিয়া নহয়, আছে। এতিয়া চাওক, এইজোপা দুজোপা ডাঙৰ হৈ গ'ল। এই ডাঙৰ দুজোপা গছৰ মাজত মই এই পুলিটো ৰুলোঁ, কিন্তু মোৰ দেৰি হ'ল। আচলতে পুলিটো ইমান সৰু হৈ থাকোঁতেই মাজত এটা পুলি ৰুব লাগে। এই পুলিটো চাওক, 1 ফুটত আছে। মোৰ এই গোটেই পুলিবোৰ 1 ফুটত আছে। ঢাপৰ দাঁতিয়ে আছে, 1 ফুটত আছে। এইবিলাক যদি 2 ফুট আছিলে, তাৰ মাজতে এটা ৰুই মানে তাৰ ডিষ্টেঞ্চটো 1 ফুট কৰি দিয়া হ'ল। এই গছডাল যেতিয়া মই বিকি দিম, এই গছডাল মই যিকোনো সময়ত বিকি দিব পাৰোঁ। কাৰণ মাল হৈ আছে। গছডাল কিবা কাৰণত যদি বিকিবলগীয়া হৈ যায়, বা মই ধৰক পইচাৰ অভাৱতো মই দি দিব পাৰোঁ, তেতিয়া কিন্তু এই পুলিটোৱে কভাৰ কৰি পেলাব জেগাটো। আৰু কিছুদিনৰ পিছত এই পুলিটো যেতিয়া ইমান ডাঙৰ হ'ব, তেতিয়া আমি আকৌ ইয়াত এটা পুলি ৰোপণ কৰিব পাৰোঁ। হেল্ল' বন্ধু, আপুনি নিশ্চয় মোৰ কথাটো বুজিব পাৰিছে। মানে আমি এই ডিষ্টেঞ্চটোত, মানে 2 ফুটত পুলি লগাইছিলোঁ। 2 ফুটত যেতিয়া পুলি লগাইছিলোঁ, দেখিলোঁ যে পুলিখিনি ভাল ডাঙৰ হ'ল। কাৰণ এই পুলিটো আৰু এই পুলিটোৰ মাজত 2 ফুট আছে। এই 2 ফুটৰ মাজত মই আকৌ এটা পুলি লগাই দিলোঁ। মই এই পুলিটো বিকি দিব পাৰোঁ বা সেই পুলিটো বিকি দিব পাৰোঁ। তেতিয়া কিন্তু বা 2টা পুলিয়ে মই বিকি দিব পাৰোঁ। তেতিয়াও কিন্তু মোৰ কোনো অসুবিধা নহয়। কাৰণ আকৌ 2 ফুট ডিষ্টেঞ্চত মই 2টা পুলি পাই যাম। এটা সেইটো পুলি পাই যাম, আৰু এটা এইটো পুলি থাকি যাব। তেনেকৈ আমি খুব কম জেগাত আমি 2টা তৰপীয়া সাঁচি খেতি কৰিব পাৰোঁ। কাৰণ এই পুলি দুটাকে ডাঙৰ হওক কৈ মই ৰৈ থাকিবলৈ কোনো প্ৰয়োজন নাই। সিহঁতি ডাঙৰ হৈ থওক, আৰু সিহঁতৰ মাজে মাজে মই আকৌ এটা পুলি ৰুব পাৰোঁ। কিন্তু আৰু এটা প্ৰচেছ আপুনি কৰিব পাৰে, যে ইয়াৰ পৰা এই পুলিটোৰ পৰা 1 ফুট এইফালে আমি এটা পুলি ৰুব পাৰোঁ। কিন্তু পোনে পোনে নুৰুই ত্ৰিভুজ আকৃতিত যদি আমি আকৌ এটা পুলি লগাই যাওঁ, তেতিয়া মোৰ বাগানখন আৰু ধুনীয়া হৈ যাব। মানে মোৰ সাঁচি খেতিটো আৰু ধুনীয়া হৈ যাব। কাৰণ দুটা মানে দীঘলে 2টা আৰু পথালিকে 2টা যদি আমি পুলি ৰুই যাওঁ, তেতিয়া চাওক, মোক গোটেই ঢাপটো কভাৰ কৰিব, আৰু মোৰ সাঁচি
গছখিনিও বাঢ়ি যাব, মানে ৰুবলৈ নতুন জেগা নালাগে। আৰু ইচ্ছা কৰিলে মই বাহিৰ ফালে জেওৰা ফালেও আৰু এটা পুলি ৰুবৰ কাৰণে মোৰ জেগা আছে, তেতিয়া 3টাকৈ হৈ যাব। গতিকে আমি খুব কম জেগাত, একেবাৰে কম জেগাত আমি কৰিব পৰা খেতি হ'ল সাঁচি খেতি। এতিয়া অইন পুলি হ'লেতো আমি এনেকৈ লগাব নোৱাৰোঁ, যে ইমান এফুট ডিষ্টেঞ্চত ৰুব পৰা অইন খেতি নায়েই। মানে গছ, যিবিলাক বৃক্ষজাতীয় গছ, এফুট আঁতৰত আপুনি একো গছেই ৰুব নোৱাৰে, কিন্তু সাঁচি গছটো ৰুব পাৰি। কাৰণ যিহেতু মানে বেছি জেগা ইয়াত প্ৰয়োজন নহয়। আনকি এনেকুৱা হয়, মই আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাইছোঁৱে, যে এটা গছৰ বেলেগ গছ এজোপা একেবাৰে গুৰিতে লগায়ো আপুনি সাঁচি গছ এটা ৰুব পাৰে। বেলেগ গছ এজোপা একেবাৰে গুৰিত, গছজোপাৰ গুৰিতে লগায়ো যদি আপুনি ৰুৱে, তাতে সাঁচি পুলিটো হৈ যায়। হেল্ল' বন্ধু, মই বৰ দীঘলীয়া নকৰোঁ। আজি মই এই 2টা কথাই আপোনালোকক অৱগত কৰিলোঁ। এক হ'ল কেনেকৈ আমি ঘনকৈ সাঁচি পুলি ৰুব পাৰোঁ, আৰু 2 নম্বৰ কথা হ'ল কি, যদিও সাঁচি গুটি নাই, এইবাৰো আমি সাঁচি গুটি অলপ সংগ্ৰহ কৰি কৰিব পাৰোঁ। আপুনি যত্ন কৰিবচোন। মই যে কৈছোঁ জেওৰাখনৰ ফালে, দাঁতিৰ ফালে মানে ৰুব পাৰি, এইটো চাওক, সেই পুলিটো একেবাৰে জেওৰা দাঁতিত আছে। তাৰ পৰা এফুট ডিষ্টেঞ্চত এই পুলিটো আছে। এইফালেও আমি এফুট ডিষ্টেঞ্চত আকৌ এটা ৰুব পাৰিম, অৰ্থাৎ একে লাইনতে এই যে 3 ফুটত আমি 3টা পুলি, আকৌ এইফালে 3 ফুটত 3টা পুলি আমি তেনেকৈ ৰুব পাৰোঁ। মই আপোনালোকক সোনকালে দেখুৱাই আছোঁ। এই ছিষ্টেমত কৰা ডাঙৰ বাগান আছে, মই আপোনালোকক অতি সোনকালে দেখুৱাই আছোঁ। হেল্ল' বন্ধু, সময়ৰ অভাৱত মই এইকেইদিন ভালকৈ আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী। আকৌ মই গুৰুত্বপূৰ্ণ কথা কিছুমান এতিয়া ক'বই লাগিব, যিহেতু এতিয়া সাৰ দিয়াৰ সময় আহি গৈছে। প্ৰত্যেকটো পুলিৰ গুৰিতে আপুনি যিমান কম পাৰে, বেছি দিব পাৰে এইটো ভাল, আপুনি কমকৈ হ'লেও অকণমান মানে গুড়ি গোবৰ বা ছাগলীৰ গোবৰ বা আপুনি হাঁহ কুকুৰাৰ মল বা ব্ৰইলাৰ মল আপুনি অকণমান এতিয়া দি দিয়ক। বেছি নহয়, আধা কেজিকৈ হ'লেও আপুনি প্ৰত্যেকটো পুলিৰ গুৰিত দি যাওক। যদি নিদিয়ে, তেতিয়া কিন্তু আপোনাৰ পুলিখিনি গ্ৰ' নহ'ব, কাৰণ আমি ঘনকৈ ৰুইছোঁ। যদি আপুনি সেৰেঙাকৈ ৰুই থৈছে, 4 ফুটৰ আঁতৰত ৰুই থৈছে, তেতিয়া কোনো সাৰ দিব দৰকাৰ নাই। সিহঁতি স্বাভাৱিকতে সাৰ বিচাৰি ল'ব। আপোনাৰ মাটিখিনিত নিজে সিহঁতি সাৰ বিচাৰি ল'ব, কাৰণ গছৰ পাত চছৰ পাত যদি কিবা পৰি আছে, সেইখিনি গেলি পচি যিটো সাৰ হৈছে সেইটোকে আনিব। কিন্তু যদি আমি ঘনকৈ কৰিছোঁ, ঘনকৈ কৰিলে আমি সাৰ দিবই লাগিব। যেনেকৈ আপুনি যদি এজনী ছাগলী পুহিছে, মেলি দিছে বা বান্ধি থৈছে, আপোনাৰ ভাতৰ মাৰ বা আমৰ বাকলি কিবাকিবি এটা চৰিয়াত 1.5 কেজিমান দি দিলে হৈ যায়। কিন্তু যদি আপুনি 10জনী ছাগলী পুহিছে, তেতিয়াহ'লে আপুনি অলপ খাদ্যৰ যোগান ধৰিবই লাগিব। ঠিক তেনেকৈ আমি সাঁচি পুলিখিনি যদি অ'ত এটা ত'ত এটা হৈ আছে, তেতিয়া আমাৰ ইমান দিগদাৰ নাই। যদি সাঁচি পুলিখিনি ঘনকৈ হৈছে, তাৰপিছত ঘনকৈ হৈছে, তেতিয়াহ'লে আমি সিহঁতক অকণমান সাৰ পানী দিবই লাগিব। হেল্ল' বন্ধু, আৰু দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আমি সাৰৰ বিষয়ে কালিলৈ আকৌ পাতিম। আজিলৈ আহোঁ, ধন্যবাদ।